যিসকল কেণ্ডিডেটছে বিটিআৰ গ্ৰেড 3 গ্ৰেড 4ত এপ্লাই কৰিছে সেইসকল কেণ্ডিডেটছৰ কাৰণে এই ভিডিঅ'টো খুবেই উপকাৰী হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব আপোনালোকৰ যেহেতু এপ্লাই ইতিমধ্যে হৈ গ'ল সো আপোনালোকৰ এক্সাম কেতিয়া হ'ব লগতে আপোনালোকে কৰ পৰা কেনেকৈ পঢ়িব আৰু আপোনালোকৰ কাট অফ কিমান যাব অৰ্থাৎ কিমান নম্বৰ পালে আপোনালোকে সেফ থাকিব সেই বিষয়ে আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব প্ৰথমতে আহিছো আপোনালোকৰ এক্সাম কেতিয়া হ'ব আপোনালোকৰ এক্সাম হোৱাৰ সম্ভাৱিতা আছে আপোনালোকৰ 2 পৰা 2.5 মাহৰ ভিতৰত আপোনালোকৰ এক্সাম হোৱাৰ সম্ভাৱনা আছে কিয়নো ইলেকশ্যনৰ আগে আগে হয়তো আপোনালোকক এপইন্টমেন্ট খিনি দি দিয়াৰ সম্ভাৱনা আছে যাৰ কাৰণে আপোনালোকৰ হয়তো 2 পৰা 2.5 মাহৰ ভিতৰতে আপোনালোকৰ এক্সাম খিনি হ'ব অৰ্থাৎ এইটো আপোনালোকৰ এপ্ৰিল চলি আছে এপ্ৰিল মে যাব জুনত হয়তো বা জুনৰ লাষ্টৰ পিনে হয়তো এক্সাম খিনি হ'ব নহলে আপোনালোকৰ জুলাইৰ ফাৰ্ষ্টতে আপোনালোকৰ এক্সাম খিনি হোৱাৰ সম্ভাৱনা আছে আৰু বাকি আপোনালোকে জানে যে চৰকাৰে সদায় আপোনালোকৰ আনএক্সপেক্টেড কিবা দি থৈ যায় সেইকাৰণে আমি ডাইৰেক্ট ক'বও নোৱাৰো গ্যাৰান্টি দিও ক'ব নোৱাৰো যে 2 পৰা 2.5 মাহৰ ভিতৰতে হ'ব কিয়নো আপোনালোকে ইতিমধ্যে জানে যে লাষ্ট যিবোৰ আপোনালোকৰ ৰিক্ৰুটমেন্ট দিছিলে সেইখিনি কেনেকুৱা কৰিলে আৰু বিটিআৰ যিটো জিটিপিজিটি সেই জিটিপিজিটিটো ঠিক তেনেকুৱাই কৰিলে আপোনালোকৰ বিটিআৰ জিটিপিজিটিত ভেৰিফিকেশ্যনত সকলোকে মাতি দিলে সো আনএক্সপেক্টেড সদায় কিবা কৰি থাকে সো সেইকাৰণে কৈছো যদি আমি চৰকাৰে কোৱা অনুসৰি যদি আমি যদি চাওঁ তেনেহলে আপোনালোকৰ 2 পৰা 2.5 মাহৰ ভিতৰতে আপোনালোকৰ এক্সাম খিনি হ'ব আৰু বাকি এতিয়া চৰকাৰে কিবা কৰে তাৰপিছত আপোনালোকৰ পৰীক্ষা কিমান নম্বৰৰ ভিতৰত হ'ব আপোনালোকৰ পৰীক্ষা থাকিব 100 মাৰ্ক ৰিটেনত থাকিব আপোনালোকৰ 80 আৰু ইন্টাৰভিউত থাকিব আপোনালোকৰ 20 অৰ্থাৎ আপোনালোকৰ অৰেল হ'ব 20 মাৰ্কস থাকিব আৰু আপোনালোকৰ কি সাবজেক্ট থাকিব সেই সাবজেক্ট খিনি আপোনালোকৰ ইয়াতে উল্লেখ কৰি দিছে ইয়াতে চাব জেনাৰেল ইংলিশ জেনাৰেল নলেজ উইথ স্পেশাল এমফেসিস অন বিটিআৰ এণ্ড আসাম আৰু তাৰপিছত লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড এণ্ড এৰিথমেটিক আপোনালোকে ইয়াতে কেনেকৈ পঢ়িব সেই বিষয়ে আলোচনা কৰিম সো আপোনালোকে ভিডিঅ' স্কিপ নকৰিব সো প্ৰথমতে আহিছো আপোনালোকৰ জেনাৰেল ইংলিশ খিনি আপোনালোকে ইতিমধ্যে গ্ৰেড 3 গ্ৰেড 4 এক্সাম দি আহিছে ইতিমধ্যে সো আপোনালোকে জানা জেনাৰেল ইংলিশৰ কৰ পৰা আপোনালোকৰ কোৱেশ্চনছ খিনি কাটে জেনাৰেল ইংলিশৰ বেছিভাগ আপোনালোকৰ সিনোনিম এন্টোনিমছৰ ওপৰতে আপোনালোকৰ প্ৰায় 6 পৰা 7টা মান কোৱেশ্চনছ দি দিয়ে যদিও আপোনালোকে কিন্তু সেই সিনোনিম এন্টোনিমছত আপোনালোকে সময়খিনি বেয়া নকৰিব আপোনালোকে জানে যে সিনোনিম এন্টোনিমছ যদি আপোনালোকে কমন পেলাব যায় আপোনালোকৰ 2 বছৰ পঢ়িব লাগিব ভালদৰে এই সিনোনিম এন্টোনিমছ 2 বছৰ পঢ়িব লাগিব তেতিয়াহলে আপোনালোকৰ কমন পঢ়াৰ চান্সেস আছে তথাপিও নাই যিসকল কেণ্ডিডেটছে নেকি ইংলিশত এমএ কৰিছে সেই সকল কেণ্ডিডেটছৰ আপোনালোকৰ সিনোনিম এন্টোনিমছ আপোনালোকৰ কমন নপৰে সো আপোনালোকে সিনোনিম এন্টোনিমছত অৰ্থাৎ স্পষ্টকৈ ক'বলৈ গ'লে আপোনালোকে ভোকেবুলাৰীত টোটালি আপোনালোকে সময় নষ্ট নকৰিব আৰু বাকিখিনি আপোনালোকে ৰুলছখিনি আপোনালোকে চাই যাব ইংলিশৰ কাৰণে এইটো তাৰপিছত আপোনালোকৰ জেনাৰেল নলেজৰ কিন্তু ইয়াতে উল্লেখ কৰি দিছে যে স্পেশাল এমফেসিস অন বিটিআৰ এণ্ড আসাম অৰ্থাৎ বিটিআৰ আৰু আসামৰ ওপৰত যিখিনি জিকে পৰে সেইখিনিৰ ওপৰত আপোনালোকৰ গুৰুত্ব আৰোপ কৰিব বেছি সো আপোনালোকে সেইখিনি আপোনালোকে ভালদৰে পঢ়িব আৰু বাকি আপোনালোকে যিটো জেনাৰেল নলেজ থাকিব সেই জেনাৰেল নলেজটো আপোনালোকে খেলৰ ওপৰত চাব তাৰপিছত আপোনালোকৰ ৱৰ্ল্ড জিঅ'গ্ৰাফি খিনি চাব ইয়াৰ পৰাই আপোনালোকৰ কোৱেশ্চনছ খিনি কাটিব আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ যদিও উল্লেখ কৰা নাই কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ যিবোৰ জিকে পৰে সেইবোৰ কিন্তু দি দিব পাৰে আৰু লজিকেল ৰিজনিং খিনি ইমানখিনি পঢ়া আপোনালোকৰ দৰকাৰ নাই কাৰণ লজিকেল ৰিজনিং প্ৰায় সকলোৱে জানে কম বেছি
কাৰণ একেবাৰে সহজ হয়। আপোনালোকে লজিকেল ৰিজনিং আপোনালোকে থুলমূলকৈ চাব আৰু বাকী আপোনালোকৰ যিটো গণিত আছে সেই গণিতখিনি আপোনালোকে কি কৰিব, গণিতৰ কিছুমান মূল টপিক আছে যিবোৰ প্ৰায়ে ৰিপিট হৈ থকা দেখা যায় সেই টপিকখিনিৰ পৰা। সেই টপিকখিনি বাছি লৈ আপোনালোকে ধৰক 10ৰ পৰা 12টা টপিক যিবোৰৰ পৰা নেকি ৰিপিট হৈ আহিছে কুৱেশ্যনখিনি, সেইখিনিৰ ওপৰত আপোনালোকে 10ৰ পৰা 12টা টপিক আপোনালোকে বাছি লৈ পিনে আপোনালোকে ৰুলছখিনি চাই যাব, কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'ব, তাৰপিছত আপোনালোকে প্ৰেক্টিচ কৰিব। চ' আপোনালোকে এনেদৰে পঢ়িব। আৰু জেনেৰেল নলেজৰ কাৰণে আপোনালোকে অসমীয়াৰ বুকখিনি আপোনালোকে চাব পাৰে, অসম ইয়াৰ বুক চাব পাৰে। তাৰপিছত আপোনালোকে জেনেৰেল ইংলিছৰ কাৰণে যদি ৰুলছ চাব বিচাৰে তেনেহ'লে আপোনালোকে যিকোনো এটা ইউটিউব চেনেল যিকোনো এটা ধৰিব, নহ'লে যদি আপোনালোকে বেছি ইউটিউব চেনেল যদি ফ'ল' কৰে তেনেহ'লে বুজি নাপাব। যিকোনো এটা চেনেল ধৰিব আৰু ৰুলছখিনি আপোনালোকে চাই যাব পাৰে। আৰু তাৰপিছত আপোনালোকে জেনেৰেল মেথছৰ কাৰণে আপোনালোকে যিকোনো এটা ইউটিউব চেনেল আপোনালোকে ফ'ল' কৰি ল'ব। সেই অকল আপোনালোকে কনচেপ্টখিনিহে ক্লিয়াৰ কৰিব লাগে, মনত ৰাখিব, কনচেপ্টখিনিহে ক্লিয়াৰ কৰি ল'ব। তাৰপিছত আপোনালোকে প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰিব। আপোনালোকে জানে যে হুবহু প্ৰশ্ন যিবোৰ ইউটিউবত কৰায় তেনেকুৱা ধৰণৰ হুবহু প্ৰশ্ন কিন্তু আচলতে পৰীক্ষাত দেখা নাযায়। কিন্তু সেই বুলি এইটো নহয় যে ইউটিউবাৰসকলে বেয়াকৈ পঢ়ায়, সিহঁতৰ পৰা কমন নপৰে, এনেকুৱা নহয়। আপোনালোকক যিহেতু ইউটিউবাৰসকলে আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ কৰি দিব, গতিকে আপোনালোকে কুৱেশ্যনছ কি পঢ়াই আছে তাৰ ওপৰত ধ্যান নিদি আপোনালোকে কনচেপ্টৰ ওপৰত ধ্যান দিব, যাতে যিকোনো ধৰণৰ সেই যিটো কনচেপ্ট আপোনালোকে ক্লিয়াৰ কৰিব সেই কনচেপ্টৰ পৰা যিকোনো ধৰণৰ প্ৰশ্ন অলপ একা বেকাকৈ দিলেও আপোনালোকে যাতে কৰিব পাৰে তাৰ ওপৰত লক্ষ্য ৰাখিব। তাৰপিছত আপোনালোকৰ আৰু এটা টপিক যিহেতু আলোচনা কৰিব বিচাৰিছো যে আপোনালোকৰ কাট অফখিনি কিমান যোৱাৰ সম্ভাৱনা থাকিব পাৰে। আপোনালোকে জানে যে কাট অফখিনি আপোনালোকৰ কুৱেশ্যনছ পেটাৰ্ণছৰ ওপৰতো ডিপেণ্ড কৰে। আপোনালোকৰ কুৱেশ্যনছ পেটাৰ্ণখিনি কেনেকুৱা হ'ব, যে হাই হ'ব নে মডাৰেট হ'ব নে একেবাৰে ল' হ'ব। চ' আপোনালোকে জানে যে গ্ৰেড 3 গ্ৰেড 4ত আপোনালোকৰ ল'ৰ পৰা মডাৰেট কুৱেশ্যনছে বেছিভাগ কাটে। আৰু বৰ্তমান ষ্টুডেণ্টসকলে বহুত আপগ্ৰেড হৈ গৈছে। চ' আপোনালোকৰ যদিও মডাৰেটৰ পৰা হাই কৰি দিয়ে তথাপি কিন্তু কাট অফ কিন্তু কম নাযায়। আপোনালোকে লাষ্ট যিবোৰ পৰীক্ষা হৈ গ'ল তাতে আপোনালোকে হয়তো চাইছে যে আপোনালোকৰ কাট অফ কিন্তু ল' নাযায়, আপোনালোকৰ কাট অফ বহুত হাই যায়, যিমানেই প্ৰশ্ন লেন্দি নহওক কিয়। কাৰণ সকলোৱে বহুত আপডেট হৈ গৈছে, হয়নে নহয়? চ' আপোনালোকে যদি বিচাৰে চাকৰি এটা ল'বৰ কাৰণে তেনেহ'লে আপোনালোকে এই 2 মাহ বহুত ভালকে পঢ়ক। আৰু লগতে আপোনালোকে পৰীক্ষাত যিটো 80% যিটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব, এই 80 ৰিটেন এক্সামত মিনিমাম আপোনালোকে 75% স্ক'ৰ কৰিবলৈ চেষ্টা কৰক। 75 স্ক'ৰ কৰিবলৈ চেষ্টা কৰি আপোনালোকক 65 এভভ পাব লাগিব, হয়নে নহয়? তেনেহ'লে আপোনালোকে 80 যদি আপোনালোকে 65 যদি এভভ পায় তেনেহ'লে আপোনালোকৰ চাকৰিখিনি কনফাৰ্ম হৈ যাব। আৰু বাকী আপোনালোকৰ অৰেলত আপোনালোকে জানে যে অৰেলত আপোনালোকৰ কথা কোৱাৰ অংগী ভংগীখিনি চাব, আপোনালোকে কিমান কনফিডেন্স হয় সেইখিনি চাব। প্ৰথমতে আপোনাৰ পৰিচয়খিনি লোৱাৰ সময়তে আপোনালোকৰ 5ৰ পৰা 8 মাৰ্কছ এটা দি দিব আপোনালোকৰ। তাৰপিছত আপোনালোকৰ ধৰণকৰণখিনি চাব। তাৰপিছত আপোনালোকৰ মিনিমাম আপোনালোকৰ 10 মাৰ্কছ আপোনালোকে পাবই যদি আপোনালোকে অকল ইণ্টাৰভিউত যায়। তাৰপিছত আপোনালোকৰ বাকী কুৱেশ্যন 2-3টা সুধিব, তাৰপিছতহে আপোনালোকৰ নম্বৰখিনি ইনক্ৰিজ হ'ব। চ' আপোনালোকে চেষ্টা কৰিব যে ৰিটেনত আপোনালোকে 75% স্ক'ৰ কৰিব লাগে। ৰিটেনত যদি 75 স্ক'ৰ কৰে আৰু বাকী আপোনালোকে অৰেলত যদি এটেণ্ড হয় তেনেহ'লে আপোনালোকে 10 মাৰ্কছ এটা পাবই আৰু আপোনালোকৰ চাকৰিখিনিও কনফাৰ্ম হ'ব। আৰু যদি আপোনালোকে ভাবিছে যে 80ৰ ভিতৰত আপোনাৰ 40% বা 50% আপোনালোকে স্ক'ৰ কৰিব তেনেহ'লে আপোনালোকৰ চাকৰি পোৱাৰ সম্ভাৱনা খুবেই কম। কাৰণ পোষ্টৰ সংখ্যা যিহেতু 569টা আছে। আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 যিহেতু আপোনালোকৰ ইমান কোৱালিফিকেশ্যনো নালাগে, চ' আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4ত আপোনালোকৰ ছাত্ৰ ছাত্ৰী কেণ্ডিডেটছৰ সংখ্যা বহুত হ'ব। প্ৰায় আপোনালোকে অকল BTRতে আপোনালোকৰ 50,000 পৰা 70,000 এনেকুৱা হৈ যাব পাৰে।
ইমান কেণ্ডিডেটে হয়তো এপ্লাই কৰিছে, সম্ভাৱনা আছে। কিয়নো আপোনালোকে জানে যে গ্ৰেড 3 গ্ৰেড 4 যিহেতু আপোনালোকৰ 8 পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ এনেকুৱা বিচাৰিছে। চ' আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, কেণ্ডিডেটছৰ সংখ্যা বেছি হোৱাটো ইমান ডাঙৰ কথা নহয়, আৰু আৰু পোষ্টৰ সংখ্যাও কম আছে যিহেতু। আপোনালোকে ভালদৰে পঢ়ক, আৰু মই যিদৰে কৰোঁ সেইদৰে আপোনালোকে পাৰিলে ফ'ল' কৰক। আৰু মনত ৰাখিব, আপোনালোকে কোনো এনেকুৱা নহয় যে ইউটিউব চেনেলে অকল চাই থাকিব, অকল ইউটিউব চেনেল চাই থাকি আপোনালোকে এক্সাম এটা ক্ৰেক কৰাৰ সম্ভাৱনা নাই। আপোনালোকে চেল্ফ ষ্টাডি কৰিব লাগিব। চেল্ফ ষ্টাডি কৰাৰ কাৰণে আপোনালোকে কিতাপ পঢ়িব লাগিব, আৰু কিতাপখিনি আপোনালোকে অসমীয়াৰ বুক জিকে কাৰণে আপোনালোকে জানে যে জিকেত কিন্তু আপোনালোকৰ ৱেইটেজখিনি আপোনালোকৰ বেছি থাকিব। ধৰক 80টা যে প্ৰশ্ন থাকিব, 80টাৰ প্ৰশ্নৰ ভিতৰত আপোনালোকৰ জিকেৰ ৱেইটেজটোৱে আপোনালোকৰ ধৰক 55 to 60 এনেকুৱা হয়তো আপোনালোকৰ জিকেতে প্ৰশ্ন দিব পাৰে। এনেকুৱা হ'ব পাৰে, মই কৈছোঁ হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে যে 40টা মান জিকে দিলে আৰু বাকী 40টা মান আপোনালোকৰ লজিকেল ৰিজনিং, তাৰপিছত আপোনালোকৰ জেনেৰেল ইংলিছ, আৰু তাৰপিছত আপোনালোকৰ মেথ দি দিলে। কিন্তু সাধাৰণতে দেখা যায় যে গ্ৰেড 3 গ্ৰেড 4ত আপোনালোকৰ জিকেৰ ৱেইটেজখিনি বেছি থকা দেখা যায়। যদিও এইবাৰ যিহেতু অসম চৰকাৰে আমাৰ গ্ৰেড 3 গ্ৰেড 4 চিলেবাছখিনি অলপ সাল সলনি কৰি দিলে, গণিতত আপোনালোকৰ ৱেইটেজখিনি আপোনালোকে বঢ়াই দিছে, লগতে আপোনালোকে ইংলিছৰ ৱেইটেজখিনিও বঢ়াই দিছে। আৰু সাধাৰণতে দেখা যায় যে BTR চৰকাৰে অসম চৰকাৰক ফ'ল' কৰে। চ' সেই অনুসৰি আপোনালোকৰ হয়তো বা আপোনালোকৰ 40টা মান হয়তো জিকে থাকিব পাৰে, আৰু বাকী 40 মাৰ্কছ হয়তো আপোনালোকৰ জেনেৰেল মেথ, তাৰপিছত লজিকেল ৰিজনিং, তাৰপিছত আপোনালোকৰ জেনেৰেল ইংলিছ হয়তো দিব পাৰে। এনেকুৱা হ'ব পাৰে। বৰ্তমান যিটো আপোনালোকৰ চিলেবাছ অসম চৰকাৰৰ পৰা লাষ্ট টাইম দিছিলে, সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি কৈছোঁ, হয়তো বা BTRক ঠিক তেনেকুৱা কৰিব পাৰে। কাৰণ BTR আপোনালোকে জানে যে ইয়াতে কিন্তু উল্লেখ কৰা নাই, যিহেতু নম্বৰখিনি ইয়াতে উল্লেখ কৰা নাই, কোনটো ছাবজেক্টত কিমানখিনি নম্বৰ থাকিব সেইখিনি উল্লেখ কৰা নাই। যিহেতু আমি অসম চৰকাৰৰ চিলেবাছখিনি আমি ফ'ল' কৰিব পাৰোঁ, সেই অনুসাৰে হয়তো আপোনালোকৰ মাৰ্কছখিনি দিব। চ' আপোনালোকে আজিৰ পৰা, এতিয়াৰ পৰাই আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰক। বেষ্ট অফ লাক। আৰু যদি কিবা ইনফৰমেশ্যন পাওঁ তেনেহ'লে আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আৰু ডেছক্ৰিপশ্যনত গ্ৰুপ এটাৰ লিংক দিয়া আছে, যদি আপোনালোকে বিচাৰে সেই গ্ৰুপটোত আপোনালোকে জইন হৈ যাব পাৰে। সেইটো মোৰ নিজৰে গ্ৰুপ হয়, অৰ্থাৎ লাৰ্ণ উইথ AK গ্ৰুপ হয়। চ' জইন হৈ যাব। ধন্যবাদ।